বাজি উঠিল আকৌ এবাৰ মোদী চৰকাৰ। ৰাজ্যত আজি পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আনুষ্ঠানিক শুভাৰম্ভ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ধেমাজিৰ চিলাপথাৰ আৰু ডিগবৈৰ টিংৰাইত পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম দুখন নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ধেমাজিৰ চিলাপথাৰৰ অকাজান হাইস্কুল খেলপথাৰৰ জনসভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীৰ মঞ্চতে ওলাল এডাল সাপ। মুখ্যমন্ত্ৰীয়ে ৰাইজক ক'লে ইয়াতকৈ ভাল শুভাৰম্ভ আৰু একোৱেই নাই। স্বয়ং মহাদেৱে বিজেপিক আশীৰ্বাদ দিছেহি। ইয়াতে সাপ এডাল ওলাইছিলে, তলত গ'ল নাই এতিয়া। একদম প্ৰভু ঈশ্বৰ নিজে আহি পাইছে, হয়নে নহয়? আপোনালোকে দেখি আছিলে, ময়ো দেখি আছিলোঁ। ধুনীয়াকৈ তলত গুচি গৈছে, আমাক আশীৰ্বাদ দিবৰ কাৰণে আহিছিলে। গতিকে প্ৰথম দিনাখনেই নিজে স্বয়ং মহাদেৱ আহি উপস্থিত। গতিকে বিজেপি জিকিবই আৰু, হয়নে নহয়? সমাগত পঞ্চায়ত নিৰ্বাচনত কেৱল পদুম ফুল বা হাতীৰ চিহ্নতহে ৰাইজক ভোটদান কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। কোনো বেলেগ পাৰ্টিক ভোট নিদিব, কোনো কাৰণতে লুঙি ধুতিক ভোট নিদিব। য'তেই পদুম ফুল দেখিব তাতে মাৰিব থাপ কৰি, য'তেই হাতী দেখিব তাতে মাৰিব থাপ কৰি, হ'ব? প্ৰচাৰ সভাত কংগ্ৰেছক তোলা-ধুনা দি মুখ্যমন্ত্ৰীয়ে ক'লে কংগ্ৰেছ এতিয়া কেৱল ধুতি, লুঙি আৰু কম্বলৰ দললৈ পৰিণত হৈছে। কংগ্ৰেছ মানে হ'ল লুঙি, কংগ্ৰেছ মানে সূতা, কম্বল, ধুতি। তেওঁলোকে অসমত একোৱেই বুজি পোৱা নাছিল। কংগ্ৰেছৰ শাসনকালত চৰকাৰী চাকৰিৰ বাবে ঘোষ দিবলগীয়া হৈছিল ৰাইজে, কিন্তু এতিয়া সম্পূৰ্ণ স্বচ্ছ আৰু নিকা নিযুক্তি। কংগ্ৰেছৰ শাসনকালত চৰকাৰী চাকৰি, আনকি অংগনবাদী চাকৰিৰ পোষ্ট ল'বৰ বাবেও লাখ লাখ টকা ঘোষ দিবলগীয়া হৈছিল। উন্নয়নমূলক কোনো আঁচনি নাছিল। আৰু কংগ্ৰেছৰ ৰাজনীতি কেৱল মাত্ৰ ধুতি, লুঙি, সূতা আৰু আঁঠুৱাৰ মাজতে সীমাবদ্ধ আছিল। ধুতি, লুঙি, কম্বলৰ প্ৰেমত পৰা কংগ্ৰেছে হাতৰ পৰিৱৰ্তে নিজৰ প্ৰতীক চিহ্ন সলনি কৰক। হাতৰ পৰিৱৰ্তে কংগ্ৰেছে লওক ধুতি, লুঙি কিংবা কম্বলৰ চিন, আৰু সেই চিন লৈ কংগ্ৰেছক বাংলাদেশলৈ যাবলৈ ক'লে মুখ্যমন্ত্ৰীয়ে। লুঙি, ধুতি আৰু সূতা, সেইকাৰণে মই মাজে মাজে কংগ্ৰেছক কওঁ যে কংগ্ৰেছৰ বাবে এতিয়া সময় আহিছে হাতৰ ছবিটোৰ জাগাত লুঙিৰ ছবিত ইলেকশ্যন উঠাৰ কাৰণে। কংগ্ৰেছবিলাকক এইটোৱে ক'ব যে তহঁতৰ যদি ইমানে লুঙি পিন্ধোৱাৰ চখ আছে, তহঁতি গৈ বাংলাদেশত লুঙি বিলাগৈ। ইয়াত আৰু এতিয়া লুঙিৰ কাম নাই, ইয়াতে ধুতিৰ কাম নাই। আমাক উন্নতি লাগে, আমি আগুৱাই যাব লাগে, আমি অসমখনক এটা নতুন পৰিৱেশলৈকে লৈ যাব লাগে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে ধেমাজি আৰু তিনিচুকীয়া জিলাতো অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ। মই আজিয়ে কৈছোঁ যে প্ৰত্যেক ঘৰ দুখীয়া পৰিয়ালে অৰুণোদয় পাব লাগে। ধেমাজি, চিচিৰ বৰগাঁও, জোনাইৰ কাৰণে আৰু ৩-৪ হাজাৰ আৰু অৰুণোদয় বঢ়াই দিম, যাতে সকলো মানুহে অৰুণোদয় আঁচনি পাব পাৰে, কোনো বাদ পৰিব নালাগে, সকলো মানুহকে আমি দিব পাৰোঁ। চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ সন্দৰ্ভতো ৰাইজক অৱগত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আজি আমি অসমখন বিনামূলীয়া চাকৰি, ৫ লাখ টকাৰ আয়ুষ্মান ভাৰত, আজি বিনামূলীয়া চাউল, আজি আমাৰ উজ্জ্বলা গেছ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ, মানুহৰ কাৰণে আজি কিমানবিলাক আগবাঢ়ি গৈছে আপোনালোকে মাত্ৰ চিন্তা কৰক। লগতে দুয়োখন সভাতে মুখ্যমন্ত্ৰীয়ে ৰাইজক দিলে প্ৰতিশ্ৰুতি। 2026ত পুনৰবাৰ বিজেপি চৰকাৰ আহিলে উন্নতিৰ শিখৰ চুব অসমে। এয়া নৃত্য নাটিকা, 2026ত হ'ব মূল নাটক। এই 5 বছৰ মইতো প্ৰথম মুখ্যমন্ত্ৰী হৈছোঁ, কথা বাতৰা ইমান ভালকৈ জানাই নাছিলোঁ। অহাবাৰ যেতিয়া চৰকাৰ হ'ব
এইবাৰ চৰকাৰটো নৃত্য নাটিকা অহাবাৰটো পুৰা ড্ৰামা হ'ব পুৰা চিনেমা চলিব আৰু কিমান উন্নতি হ'ব মানুহৰ চিন্তা নোহোৱা হ'ব আমি অসমখনক ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত এখন কৰিয়ে এৰিম এইটোৱে হৈছে আমাৰ সংকল্প ব্যুৰো ৰিপৰ্ট নিউজ লাইভ